হেল্ল' ৱেলকাম টু এক্সপিৰিয়েণ্ট। আশা কৰোঁ সকলোৱে ভালে আছা আৰু আশা কৰোঁ সকলোৱে পঢ়ি আছা বিকজ এক্সাম আহি পালে আমাৰ APSC 2024 এক্সাম আহি পালে। তো আশা কৰোঁ সকলোৱে ভালকে পঢ়া শুনা কৰি আছা, তোমালোকৰ ষ্টেটিক বস্তুবিলাক ৰিভিজন কৰি আছা, মক টেষ্টবিলাক দি আছা আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কি কৰি আছা? মই কৈছিলো এইখিনি স্পেচিয়েল এনাউন্সমেন্ট কৰিছো আৰু আগতেও কৈছিলো যে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে একো টেনচন ল'ব নালাগে। তো বিকে ছাৰ আছে, একাডেমি অফ চিভিল চাৰ্ভিচ আছে, কাৰেণ্ট এফেয়াৰ্ছ আমি হেণ্ডেল কৰিম, তোমালোকে কেৱল ৰিভিজন কৰা, ক্লাছেছ কৰা। অকে, তো সেই পাৰ্পছত গোটেই 1 ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছ 2023-ৰ পৰা 2024-ৰ গোটেই বছৰটো যি কাৰেণ্ট এফেয়াৰ্ছ আছিলে, যিমানবিলাক ইম্পৰ্টেণ্ট ইভেন্ট আছিলে, যি আমাৰ আপকামিং এক্সামৰ কাৰণে লাগে, তাৰে ওপৰত আমি এটা ধুনীয়াকে ক্লাছ লেকচাৰ্ছ দিছো তোমালোকক। ইউটিউবত অলৰেডি চায়েন্স টেকৰ 3-4টা ভিডিঅ' আপলোড হৈ গ'ল, যেনে ই চিগাৰেট, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, সেইবিলাকৰ ভিডিঅ' আপলোড হৈ গ'ল। তো তোমালোকে আমাৰ ইউটিউব চেনেল ভিজিট কৰি তাতে প্লেলিষ্টত যাই পেলাই চাব পাৰা, ঠিক আছে? আৰু যিখিনি PDF, অকে, এতিয়া ক্লাছেছ বিলাক কৰি থাকা, তাৰে যি ইম্পৰ্টেণ্ট কনচেপ্ট আছে, ইম্পৰ্টেণ্ট বস্তুবিলাক তোমালোকে নোট ডাউন কৰা আৰু যোনটো PDF থাকিব ক্লাছৰ ভিডিঅ' বিলাকৰ, সেইটো বাই 1st of February উইক আমি গোটেইবিলাক PDF কম্পাইলেশ্যন কৰি পেলাই আমাৰ ৱেবছাইটত দি দিম, তোমালোকে ধুনীয়াকে ডাউনলোড কৰি পেলাই পঢ়িব পাৰিবা। অকে, চ' কি হ'ল, চায়েন্স টেকৰ ক্লাছ আপলোড হ'ল, ঠিক তেনেকৈ পলিটি মই কৰাই আছো। অকে, পলিটিৰো আপলোড হ'ব, জিঅ'গ্ৰাফী, ইকনমি, এনভাইৰনমেণ্ট, সকলোবিলাক এছাম, সকলোবিলাকৰ কাৰেণ্ট এফেয়াৰ্ছ তোমালোকে আমাৰ চেনেলটোত পাই যাবা। চ' জাষ্ট এটা কাম কৰিব লাগে, তোমালোকে জাষ্ট আমাৰ ৱেবছাইট ভিজিট কৰা, ভিডিঅ' ক্লাছেছ বিলাক ডেইলি কৰা, নোটছ বনোৱা আৰু ৰিভিজন কৰা। তো ঠিক আছে, তো বেছি পলম নকৰি তো ফাৰ্ষ্ট কাৰেণ্ট এফেয়াৰ্ছ আমি ডিছকাশ্যন কৰিম আৰ্টিকল 370, ঠিক আছে? তো আৰ্টিকল 370 বহুত নিউজত আছিলে। কিয় নিউজত আছিলে, কি হয় আৰ্টিকল 370? তো যিহেতু নিউজত আছিলে, হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ, লাইভ মিন, PIB, অল ইণ্ডিয়া ৰেডিঅ', এছাম ট্ৰিবিউন, সকলোবিলাকতে নিউজত আছিলে আৰ্টিকল 370, ঠিক আছে? তো কি হয়, ক'ৰ পৰা আহিলে, যদি আমি অলপ বেকগ্ৰাউণ্ড চাওঁ, আৰ্টিকল 370 কাৰ লগত জড়িত? জম্মু কাশ্মীৰৰ লগত জড়িত। অকে, যদি আমি বেকগ্ৰাউণ্ড চাওঁ, কি হয়, যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স হ'ল, গম পোৱাই তোমালোকে আমাৰ ইণ্ডিয়াত কোনে ৰুল কৰিছিলে? ব্ৰিটিছে শাসন কৰিছিলে। 1947-ত আমি কি পালো? ইণ্ডিপেণ্ডেন্স পালো, ঠিক আছে? আমাৰ স্বাধীনতা পালো। যেতিয়া আমি স্বাধীনতা পালো, যেতিয়া আমাৰ ইণ্ডিয়া পাকিস্তান হ'ল, কি হ'ল? স্বাধীনতা পোৱাৰ পিছত আমাৰ দেশখন দুটা ভাগত ভাগ হৈ গ'ল, এখন হ'ল ইণ্ডিয়া আৰু এখন হ'ল পাকিস্তান, ঠিক আছে? তেতিয়া ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান আছিলে। এতিয়া বাংলাদেশ নাছিলে, ইষ্ট পাকিস্তান, ৱেষ্ট পাকিস্তান আছিলে আৰু ইণ্ডিয়া আছিলে। দুখন দেশত ভাগ হৈ গ'ল, ঠিক আছে? বুজি পাইছে? দুখন দেশত ভাগ হৈ গ'ল। তেতিয়া যিবিলাক আমাৰ ইণ্ডিপেণ্ডেন্ট প্ৰিন্সলি ষ্টেট আছিলে, ইণ্ডিপেণ্ডেন্ট প্ৰিন্সলি ষ্টেট বিলাকক কি ক'লে যে হয়তো তোমালোকে ইণ্ডিয়া জইন কৰা, নহলে পাকিস্তান জইন কৰা, নহলে ইণ্ডিপেণ্ডেন্ট হিচাপে থাকা। আৰু সেই টাইমত জম্মু কাশ্মীৰৰ ৰজা আছিল ৰজা হৰি সিং, ঠিক আছে? তো তেখেতে কি কৰিলে? তেখেতে না ইণ্ডিয়া জইন কৰিলে, না পাকিস্তান জইন কৰিলে, না কি কৰিলে, তেওঁ নিজে ইণ্ডিপেণ্ডেন্ট হৈ থাকিব বিচাৰিলে, ইণ্ডিপেণ্ডেন্ট হৈ থাকিল। বাট কি কৰিলে, পাকিস্তানে এটেক কৰি দিলে জম্মু কাশ্মীৰক, ঠিক আছে? এটেক কৰি দিলে পাকিস্তানে জম্মু কাশ্মীৰক। তাৰপিছত ৰজা হৰি সিঙে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা হেল্প বিচাৰিলে। তেতিয়া আমাৰ ইণ্ডিয়ান আৰ্মি যাই পেলাই জম্মু কাশ্মীৰক বচাই ললে, ঠিক আছে? তেতিয়া ৰজা হৰি সিং কি চাইন কৰে? ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন চাইন কৰি পেলাই ইণ্ডিয়া, জম্মু কাশ্মীৰ ইণ্ডিয়াৰ লগত চামিল হৈ গ'ল, ইণ্ডিয়াৰ অন্তৰ্ভুক্ত হৈ গ'ল জম্মু কাশ্মীৰ। বুজি পাইছা এইখিনিলৈকে বেকগ্ৰাউণ্ড ষ্টৰী? আৰু তেতিয়া যি ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিলে, সেইকাৰণে গভৰ্ণমেণ্টে কি দিলে? তেওঁলোকক অটনমি দিলে। কি অটনমি দিলে? যে আমাৰ ইণ্ডিয়াত কি আছে? আমাৰ ইণ্ডিয়াত গোটেই ইণ্ডিয়াখনৰ কাৰণে এটাই চিটিজেনশ্বিপ হয়, বা তেওঁলোকক ডুৱেল চিটিজেনশ্বিপ দিলে। তেওঁলোকক জম্মু কাশ্মীৰৰ নিজা ফ্লেগ দিলে, নিজা কনষ্টিটিউশ্যন দিলে, নিজা চিটিজেনশ্বিপ দিলে, আৰু যিখিনি জম্মু কাশ্মীৰৰ ভিতৰত প্ৰপাৰ্টি, সেইখিনি যাতে বেলেগে অতিক্ৰম কৰিব নোৱাৰে, সেইখিনিও সা সুবিধা দিলে। তো বহুতখিনি সা সুবিধা দিয়া হ'ল, আৰু সেইখিনি সা সুবিধা কনষ্টিটিউশ্যনত মেনশ্যন কৰা হ'ল। সেই কনষ্টিটিউশ্যনত যি মেনশ্যন কৰিলে, সেইটোৱে হ'ল আৰ্টিকল 370। আৰ্টিকল 370 কি হয়? যে স্পেচিয়েল ষ্টেটাছ দিলে কাক? জম্মু কাশ্মীৰক। কি স্পেচিয়েল ষ্টেটাছ? যে নিজা কনষ্টিটিউশ্যন থাকিব, নিজা ফ্লেগ থাকিব, নিজৰ অটনমি থাকিব, নিজৰ ইণ্ডিপেণ্ডেন্স থাকিব, নিজৰ চিটিজেনশ্বিপ থাকিব। এইখিনি ষ্টেটাছ দিলে জম্মু কাশ্মীৰক।
সেইটোকে কোৱা হয় আৰ্টিকল 370 বুজি পাইছা ষ্টৰি ক্লিয়াৰ এটা নিউজত কিয় আহিলে যে 370 আৰ্টিকল 370 গুচাই দিলে গভৰ্ণমেণ্টে ওকে আৰ্টিকল 370 গুচাই দিলে যেতিয়া গুচাই দিয়াৰ ফলত কি হ'ল গোটেই ষ্টৰিটোৱে চেঞ্জ হৈ গ'ল কি হ'ল যোনটো স্পেচিয়েল ষ্টেটাছ দিছিলে আগতে কি আছিলে ডুৱেল চিটিজেনশ্বিপ জম্মু কাশ্মীৰৰ চিটিজেনশ্বিপ ইণ্ডিয়ানৰ চিটিজেনশ্বিপ এতিয়া গোটেই ইণ্ডিয়ান চিটিজেনশ্বিপ কৰি দিলে জম্মু কাশ্মীৰৰ নিজা কনষ্টিটিউচন আছিলে এতিয়া নিজা কনষ্টিটিউচন নাই এতিয়া ইণ্ডিয়ান কনষ্টিটিউচন হৈ গ'ল ওকে আগতে কি আছিলে জম্মু কাশ্মীৰৰ নিজা ফ্লেগ আছিলে এতিয়া নিজা ফ্লেগ নাই গোটেই ইণ্ডিয়ান ফ্লেগ হৈ গ'ল গম পাইছা 370 কি দিলে স্পেচিয়েল ষ্টেটাছ দিলে আৰু 370 স্ক্ৰেপ কৰি দিলে 370 গুচাই দিলে গভৰ্ণমেণ্টে মিন্স কি স্পেচিয়েল ষ্টেটাছটো গুচাই দিলে সেইটো হ'ল ষ্টৰি এতিয়া আমাৰ এক্সামত কি লাগে ঠিক আছে এই আসোৱা আৰ্টিকল 370 ষ্টৰি সবে বুজি পাইছা আৰ্টিকল 370 কি হয় মই ক'লে অলৰেডি যে প্ৰভাইড স্পেচিয়েল ষ্টেটাছ টু জেএনকে জম্মু এণ্ড কাশ্মীৰ বাই পাৰমিটিং টু ইট টু ফৰ্ম ইটছ ওন কনষ্টিটিউচন তেওঁলোকৰ নিজা কনষ্টিটিউচন আছে ওকে ফ্লেগ আছে নিজৰ ফ্লেগ আছে administrative autonomy কি দিলে তেওঁলোকক দিলে স্পেচিয়েল ষ্টেটাছত থৈ দি বাই আৰ্টিকল 370 ৰেষ্ট্ৰিক্ট কৰিলে যে পাৰ্লিয়ামেন্টৰ যিখিনি লেজিসলেটিভ পাৱাৰ সাপোজ পাৰ্লিয়ামেন্টে যদি কিবা বিল এটা পাস কৰে বা কিবা পলিসি এটা বনায় জম্মু কাশ্মীৰত সেই পলিসিটো ডাইৰেক্টলি এপ্লাই নহয় ঠিক আছে তো তেওঁলোকে হয়তো সেই পলিসিটো বা স্কিমটো বা যিকোনো বিল ডিলেটো কৰি দিব পাৰে বা নিজৰ হিচাপত এমেন্ডমেন্টটো কৰি ল'ব পাৰে সেইখিনি স্পেচিয়েল ষ্টেটাছ আছিলে কাৰ জম্মু কাশ্মীৰৰ সেইখিনি পাৱাৰ আছিলে আগতে যে পাৰ্লিয়ামেন্টৰ বিল অল ইণ্ডিয়াতে এপ্লাই হৈ যায় বা জম্মু কাশ্মীৰত ডাইৰেক্টলি এপ্লাই নহয় তেওঁলোকৰ নিজা অটনমি আছে ওকে সেইখিনি স্পেচিয়েল ষ্টেটাছ আছিলে তেওঁলোকৰ বা সকলো ক্ষেত্ৰতে বিল তেওঁলোকে স্ক্ৰেপ কৰিব নোৱাৰে ডিফেন্সৰ যদি লগত ৰিলেটেড হয় ফৰেন এফেয়াৰ্স ফাইনেন্স আৰু কমিউনিকেশনৰ লগত যদি ৰিলেটেড হয় সেই বিলখিনি কিন্তু এপ্লাই হ'বই ওকে আদাৰ দ্যাট এই গিটা টপিকৰ এইগিটা সাবজেক্টৰ বাহিৰে যি বিল পাৰ্লিয়ামেন্টে পাস কৰে সেইখিনি বিল তেওঁলোকে নিজৰ হিচাপত এমেন্ড কৰি লৈছিল সেইখিনি আগতে আছিল আৰ্টিকল 370 দিছিলে সেইখিনি ষ্টেটাছ আগতে বাট এতিয়া কি হৈ গ'ল 370 নোহোৱা হৈ গ'ল ওকে এটা কি 370 নাই আগতে কি আছিল এখন ষ্টেট আছিল জম্মু কাশ্মীৰ এখন ষ্টেট আছিল বিফৰ দেখিছা এটা কি হৈ গ'ল জম্মু কাশ্মীৰ এণ্ড লাডাখ দুখন ইউনিয়ন টেৰিটৰীলৈকে কনভাৰ্টেড হৈ গ'ল যেতিয়া স্পেচিয়েল ষ্টেটাছ গুচালে আৰু এটা কি হ'ল বাই কেমেৰেল লেজিসলেচাৰ তোমালোকে জানা এটা হ'ল ইউনিকেমেৰেল আৰু এটা হ'ল বাই কেমেৰেল অসম কি অসম ইউনিকেমেৰেল য'ত অকল অসম লেজিসলেটিভ এছেম্বলি আছে ঠিক তেনেকে পাৰ্লিয়ামেন্টত যেনেকে লোকসভা ৰাজ্যসভা আছে ষ্টেটতো দুখন আছিল ওকে লেজিসলেটিভ এছেম্বলি আৰু লেজিসলেটিভ কাউন্সিল আগতে 7খন ষ্টেটত আছিল লেজিসলেটিভ কাউন্সিল ইনক্লুডিং জম্মু এণ্ড কাশ্মীৰ বাট এতিয়া কি আছে এতিয়া নাই এতিয়া 6খন ষ্টেটত আছে লেজিসলেটিভ কাউন্সিল জম্মু কাশ্মীৰত কিন্তু নাই আৰু এতিয়া কি হ'ল আগতে এখন ষ্টেট আছিল এতিয়া দুখন ইউনিয়ন টেৰিটৰীলৈকে দুভাগ হৈ গ'ল ওকে আগতে কি আছিল চোৱা একৰ্ডেড স্পেচিয়েল ষ্টেটাছ টু জম্মু এণ্ড কাশ্মীৰ এটো কি চোৱা বিফৰ আফটাৰ তোমালোকে দেখি পাইছে ওকে স্পেচিয়েল ষ্টেটাছ আছিল আৰু এতিয়া কি হ'ল ইট ক্যান বি ট্ৰিটেড লাইক ওয়ান আদাৰ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰীজ আগতে স্পেচিয়েল ষ্টেটাছ আছিল আৰু এতিয়া বাকি যিবিলাক ষ্টেটৰ সেম এতিয়া তেওঁলোকৰো সেম হৈ গ'ল ওকে তাৰছত কি হ'ল সেপাৰেট কনষ্টিটিউচন আৰু ফ্লেগ আছিল আগতে এতিয়া কি হ'ল ইণ্ডিয়ান কনষ্টিটিউচন আৰু ইণ্ডিয়ান ফ্লেগ গোটেই জম্মু কাশ্মীৰতে হৈ গ'ল ওকে আগতে কি আছিল জম্মু কাশ্মীৰ সিটিজেনছ হেভ ডুৱেল সিটিজেনশ্বিপ কলোৱে অলৰেডি এটা ইণ্ডিয়ান সিটিজেনশ্বিপ আৰু এটা জম্মু কাশ্মীৰৰ নিজা সিটিজেনশ্বিপ বাট এতিয়া এটা হৈ গ'ল অল ইণ্ডিয়া আমি সকলো ভাৰতীয় আমি সকলো ইণ্ডিয়ান ওকে সিঙ্গল সিটিজেনশ্বিপ আহি গ'ল মিন ইণ্ডিয়ান সিটিজেনশ্বিপ আৰু আগতে কি আছিল যিখিনি নন ৰেসিডেন্ট তাতে নথকা সাপোজ মই এতিয়া জম্মু কাশ্মীৰত নাথাকো মই অসমত থাকো মই তাতে যাই পেলাই কি প্ৰপাৰ্টি একুৱায়াৰ কৰিব নোৱাৰো ওকে নন ৰেসিডেন্টস could not buy immovable property যিখিনি মুভেবল অর্থাৎ মাটি ঘৰ এইবিলাক immovable property and could not settle in Kashmir আমি তাতে যাই পেলাই প্ৰপাৰ্টি কিনিব নোৱাৰো আমি তাতে যাই পেলাই সেটেল হ'ব নোৱাৰো ওকে নন ৰেসিডেন্ট বিলাকে নন কাশ্মীৰী বিলাকে বাট এতিয়া কি হৈ গ'ল এনিওয়ান এতিয়া ময়ো যাই পেলাই তাতে ঘৰ বনাব পাৰো এনিওয়ান ক্যান বাই ল্যান্ড নাও এণ্ড এনি ইণ্ডিয়ান ক্যান সেটেল দেয়াৰ এতিয়া কি ময়ো যাই পেলাই তাতে ঘৰ বনাব পাৰো ময়ো যাই পেলাই তাতে মাটি কিনিব পাৰো ওকে আৰু আগতে কি আছিল যিখিনি উইমেন আছিল তেওঁলোকক প্ৰহিবিট কৰিছিল একুৱাৰিং প্ৰপাৰ্টি এণ্ড ৰাইটস ইফ দা মেৰি নন কাশ্মীৰিজ অৰ্থাৎ যদি তেওঁৰ ছোৱালী বিলাকে নন কাশ্মীৰীৰ লগত বিয়া হয় তেতিয়াহ'লে কিন্তু প্ৰপাৰ্টি ৰাইট তেওঁলোকক দিয়া নাছিলে
ওকে আৰু এতিয়া কি হ'ল women are allowed to acquire property rights so they marry non Kashmiris এতিয়া যদি নন কাশ্মীৰীৰ লগত বিয়া হয় তেতিয়াহ'লে কিন্তু ৰাইট টু প্ৰপাৰ্টি পাব ষ্টৰি ক্লিয়াৰ বুজি পাইছে সকলোৱে ওকে যদি বুজি পাইছে সকলোৱে জনাবা কমেন্টত ভাল লাগিছে ভিডিওটো তো গোটেইখিনি পিকচাৰ একদম ক্লিয়াৰ কৰিছো যি আছিলে গোটেইখিনি তোমালোকক কৈ দিছো ঠিক আছে এইখিনি আছিল আৰ্টিকল 370 ওপৰত স্পেশাল ষ্টেটাছৰ ওপৰত ডিসকাশন গোটেই সমগ্ৰ ষ্টৰি বেকগ্ৰাউণ্ডৰ পৰা লৈকে প্ৰেজেন্ট ষ্টেটাছলৈকে এক্সাম পইণ্ট অফ ভিউ কি লাগে গোটেইখিনি কৈ দিলো তোমালোকক সো প্লিজ কি কৰিবা তোমালোকে জাস্ট ৰিভাইজ জাস্ট ৰিভিজন কৰিবা ওকে আৰু এনেকুৱা ভিডিও আৰু আনিম থাকিম গোটেই কাৰেণ্ট এফেয়াৰ কম্পাইলেশ্যন আমি ভিডিও আনিম ওকে জাস্ট তোমালোকে চাই থাকা জাস্ট চাই থাকা ৰিভিজন কৰা চাই থাকিলে নহব পেন পেপাৰ লোৱা আৰু নোট ডাউন কৰি যোৱা ইম্পৰ্টেণ্ট গোটেই যি ষ্টৰি কলো মই সেই ষ্টৰিবিলাক কিন্তু লিখি দিয়া নাই গম পাইছা না তোমালোকে আৰু সেই ষ্টৰিবিলাক তোমালোকে চাবা ওকে শুনিবা আৰু নিজৰ হিচাপত লিখি ল'বা ওকে তো জয় হিন্দ জয় ভাৰত